জুবিনদাৰ কাৰণে কান্দি আছে নেকি আপুনি? মোৰ মানে আৱেগিক হৈ গৈছে মই। কান্দি আছে কিয়? আমাৰ মনত খুব আঘাত লাগিছে আজি জুবিনদা নাই আজি আমাৰ মাজত। আজি আমাৰ অসমৰ এজন সম্পদ হেৰাইছে। যেতিয়া শুনিছোঁ যে জুবিনদা আমাৰ মাজত নাই, তেতিয়া আমাৰ অন্তৰত মানে এটা মানে আঘাত লাগি গৈছে। আমাৰ মানে কলিজাত দাগ লাগিছে। আজি আমাৰ অসমৰ নয়নৰ মণি কণ্ঠশিল্পী আমাৰ জুবিনদা আজি আমাৰ মাজত নাই। মোৰ মানে ক'বলৈ আৰু ভাষা নাই, মই কি ক'ম আৰু ক'ব আৱেগিক হৈ গৈছোঁ মই আৰু ক'ব নোৱাৰোঁ। কান্দি আছে নেকি আপুনি? কান্দি আছে কিয়? আমাৰ মনত খুব আঘাত লাগিছে আজি জুবিনদা নাই আজি আমাৰ মাজত। জুবিনদাৰ মৰমৰ মানুহ আছে। মই জুবিনদাৰ গান শুনি খুব ভাল পাইছিলোঁ। আৰু কি মানে কোনো জাতিভেদ কৰা নাই, জাতি ধৰ্ম মানে নিৰ্বিশেষে মানুহ আছিলে। যি কৈছিলে খাটাং কথা কৈছিলে সি। জুবিনদাৰ কাৰণে কান্দি আছে নেকি আপুনি? মোৰ মানে আৱেগিক হৈ গৈছে মই। কি জনাব অসমৰ ভাৰতবাসী ৰাইজক? সকলোৱে যাতে জুবিনদাৰ কাৰণে জুবিনদা যেনেকৈ আছিল তেনেকৈ শোক প্ৰকাশ কৰে। জুবিনদাৰ মনত যাতে এতিয়া যেনেকৈ কৰিছে জুবিনদাৰ গোটেই জীৱন মানে জুবিনদাৰ যাতে মানুহে মানে অন্তৰত ৰাখে। অসমৰ মানুহে ভাৰতৰ মানুহে যাতে জুবিনদাক মানে অন্তৰত ৰাখে। জুবিনদা অসম ৰত্ন পাইছে, ভাৰত ৰত্ন যাতে পায়। আৰু জুবিনদাক যিসকলে লৈ গৈছে ছিংগাপুৰত, যি কিবা যদি হয় আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যাতে তদন্ত কৰিবলৈ উচিত মানে তদন্ত কৰিবলৈ